হৈছিলে আমি ইয়াত আনিছিলোঁ মানে ল'ৰাটোক জণ্ডিছ হৈছিলে। জণ্ডিছ হোৱাৰ মানে অকণমান বাঢ়িছে নে কমিছে বুলি আমি এটা ডাক্তৰক দেখুৱাই পিনে ব্ৰহ্মপুত্ৰ হস্পিটেলত আনিছিলোঁ। আৰু আমি সেইটো মানে ল'ৰাটো কম বেছি হৈছে নেকি কিবা জণ্ডিছটো অলপ চাই ল'ম বুলি এটা ডাক্তৰক ৰিকুৱেষ্ট কৰিছিলোঁ, আছিফ ছাৰক। আছিফ ছাৰে ক'লে চব চিমটমটো চব ঠিক আছে, একো ইয়াৰ বেমাৰ নাই তেনেকৈ। আপোনালোকে যদি মনত অলপ সন্দেহ কৰিছে কিবা এটা টেষ্ট কৰি চাই ল'ব পাৰে। তো আমি চাবলৈ দিছিলোঁ, কিন্তু ইয়াৰ পৰা তেওঁলোকে ভুল তথ্য এটা দিলে, হেপাটাইটিছ হৈছে বুলি তেওঁলোকে পৰ্টেলত পঠিয়াই দিলে। তো তাৰপিছত আমাৰ পৰ্টেলত পঠোৱাৰ পৰা আমাৰ চৰকাৰী বিষয়া কিছুমান আছে, তেওঁলোকৰ হেপাটাইটিছ হৈছে বুলি আমালৈ ফোন কৰিলে, ল'ৰাটো হেপাটাইটিছ হৈছে নেকি বুলি কৈছে। হোৱাটো নাই, আমিতো জাষ্ট আমি এটা টেষ্ট কৰিছিলোঁ ল'ৰাটোৰ স্বাস্থ্যটো কেনে আছে বুলি, সেইটোহে আমি চাবলৈ গৈছিলোঁ। কিন্তু এইটোতো হ'ব নালাগে, কিয় হ'বলৈ পালে? নহয় বোলে আপোনালোকৰ নামত ওলাইছে বোলে, আপোনালোকৰ ফোন নম্বৰ পাইছোঁ, নাম পাইছোঁ বোলে, এইটোতো হ'ব নালাগে বোলে। এড্ৰেছটো খালী বোলে 2 নং গছপুৰীয়া আছে বুলি এনেকৈ ক'লে। তাৰমানে এইটো এড্ৰেছটোতো ভুল আছে। ল'ৰাটোৰ ঘৰ কঁঠালবাৰী। তো আপোনালোকে কেনেকৈ প্ৰমাণ কৰিলে যে বেমাৰটো নহয়? বেমাৰটো নহয় বুলি আমি যেতিয়া তেওঁলোকে ক'লে আমাৰতো চিন্তা হৈ গ'ল না। আমাৰ চিন্তা হৈ গ'ল যে আৰে সঁচাকৈ হ'ব পাৰে নেকি কেনেবাকৈ। ছাৰলৈ ফোন কৰিলোঁ, আছিফ ছাৰক ফোন কৰিলোঁ, আছিফ ছাৰক কেতিয়াও হ'ব নোৱাৰে, ঠিক আছে মই চাই ল'ম ৰিপৰ্টটো, এনেকৈ ক'লে। তাৰপিছত আমি নিজাববীয়াকৈ ডিমু হস্পিটেলত, চৰকাৰী হস্পিটেলত এইটো টেষ্ট কৰালোঁ, তেতিয়া নেগেটিভ পালোঁ। নেগেটিভ পালোঁ, তেতিয়া আমি ইয়াত আহি ধৰিলোঁ। তেওঁলোকে কৈছে আমাক ভুল তথ্য আমি ইয়াৰ পৰা পঠিয়াইছোঁ বুলি ক'লে। ভুল তথ্য বুলি তেওঁলোকে স্বীকাৰ কৰিছে যে আমাৰ ইয়াত এইটো ভুল হৈ গ'ল, আমি এইটো পঠিয়াব নালাগিছিলে, সেইবুলি এতিয়া তেওঁলোকে ক'লে। তো এতিয়া যদি তেওঁলোকে এনেকৈ কৰে, আজি এজনৰ ভুল তথ্য পঠিয়াব, কাইলৈ দুজনৰ পঠিয়াব। ভুল তথ্যৰ পৰা মানুহৰ ভুল ট্ৰিটমেণ্ট হ'ব, ৰং ট্ৰিটমেণ্ট হ'ব, হয়তো মানুহ মৃত্যুৰ মুখতো পৰিব পাৰে। আজি এজনক কৰিব, তেনেকৈতো হৈ থাকিব। ইমান ডাঙৰ এটা হস্পিটেলত এনে কিয় কাম কৰিছে? তেওঁলোকৰ কেনেকৈ মানুহ ৰাখিছে? এক্টিভ মানুহ ৰাখক, ৰেডিঅ'লজিত ভাল ৰাখক, তেওঁলোকে যাতে ভুল ৰং এটা তেওঁলোকে ৰিপৰ্ট এটা নপঠিয়ায়। আহি আমি যেতিয়া তেওঁলোকক ধৰিলোঁ, তেওঁলোকে কৈছে যে আমাৰ এইটো ৰং ট্ৰিটমেণ্ট, এই ৰং আপুনি মানে আমি এইটো ডিলেট কৰিছোঁ। আমি কৈছোঁ ডিলেট কেনেকৈ কৰিলে? এইটো গভৰ্ণমেণ্ট পৰ্টেলৰ পৰা ডিলেটটো কেনেকৈ হ'ব? এইটোতো হ'ব নোৱাৰে। সেইটো আমাক প্ৰমাণ লাগিব, ডিলেট হ'ব লাগিব, আৰু ভৱিষ্যতলৈ যাতে এনেকৈ হ'ব নালাগে। আমাৰ কি হ'ল, এওঁলোকৰ পেচেণ্টজন আহিছিলে আমাৰ ওচৰলৈ ট্ৰিটমেণ্ট কৰাবলৈ। তো তেওঁলোকৰ জণ্ডিছ ফৰ্ম হৈছিলে ল'ৰাজনৰ। তাৰপিছত সেইটো আমি গভৰ্ণমেণ্টৰ তাত মানে কি হয়, আপোনাৰ এণ্ট্ৰি কৰিব লাগে, মানে নতুনকৈ পৰ্টেল এটা তেওঁলোকে হেৰি কৰিছে, য'ত মানে আমি গোটেইখিনি পেচেণ্টৰ যিমান আমাৰ ডেইলি বেচিছত জণ্ডিছ হওক, মেলেৰিয়া হওক, জাপানীজ এনকেফেলাইটিছ হওক, আৰু আপোনাৰ ফিভাৰ মোৰ দেন 15 days 7 days এনেকৈ বহুতখিনি দীঘল লিষ্ট এখন থাকে। তো সেইখিনি মানে এণ্ট্ৰি কৰিব লাগে ডেইলি। তো যাহে এওঁলোকৰ মই জণ্ডিছটো ল'ৰাজনক দেখিছোঁ, সেইটো এণ্ট্ৰি কৰিছিলোঁ। সেই এণ্ট্ৰি কৰিবৰ সময়ত মানে ছাৰ্ভাৰৰ অলপ ইছ্যু হোৱাৰ কাৰণে এইটো মানে এণ্ট্ৰিটো ভুলকৈ ছাৰ্ভাৰত এণ্ট্ৰি হৈ গ'ল। তাৰপিছত আমি সেইদিনা সেইটো মানে ৰেক্টিফাই কৰিব পৰা আমাৰ ইয়াৰ পৰা সেইটো নহয়, সেইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা যিটো মেইন ছাৰ্ভাৰ থাকে, সেইটো ডিব্ৰুগড়ত থাকে, তেওঁ লেডি এজনে থাকে, তেওঁক মই জনালোঁ যে এইটো মানে বস্তুটো ভুল হৈছে, এণ্ট্ৰিটো ভুল হৈ গ'ল। তো সেই প্ৰচেছটো কৰোঁতে 2-4 দিন লাগি গৈছে, আৰু তেওঁলোকৰ কপি এটাও পাইছোঁ এতিয়া, য'ত লিখা আছে মানে ৰিকুৱেষ্ট হেজ বিন এপ্ৰুভড, য'ত মানে আপোনাৰ এইটো ভুল ৰং এণ্ট্ৰি হৈছিলে, আৰু তেওঁলোকৰ দুজন ৰেকৰ্ডটো আছিলে যে সেইটো ডিলিট কৰি দিয়া হৈছে ছিষ্টেমৰ পৰা। আৰু তেওঁলোকৰ মানে ল'ৰাজনৰ একো এইটো ইছ্যু নহয়, জাষ্ট মানে এইটো এণ্ট্ৰিটো মানে ভুল টাইপিঙত ছাৰ্ভাৰত মানে অলপ ছাৰ্ভাৰ প্ৰব্লেম হৈছিলে। তো সেই ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এইটো মানে ৰং এণ্ট্ৰি এটা গুচি গ'লগৈ। আমি গভৰ্ণমেণ্টত অলৰেডি জনাই দিছোঁ এইটো কথাটো, যিটো আমাৰ ৰং এণ্ট্ৰি হৈছিলে, আৰু তেওঁলোকে মানে ৰিপ্লাই কৰি পিনি এইটো এপ্ৰুভ লেটাৰ এখন পঠাই দিছে লগালগ। ৰাইজক কি আহ্বান জনাব? এইটো আমাৰ ফালৰ পৰা ভুল এটা হৈ গ'ল, মানে ছাৰ্ভাৰৰ পৰা ভুল হৈছে, আমাৰ ফালৰ পৰা আৰু অলপ আমি সোনকালে ট্ৰাই কৰিব লাগিব আৰু বস্তুটো ঠিক কৰিবলৈ, যাতে বিশ্বাসত লয়। হয়, আমাৰ এই ডিমুৰ নৰোত্তম কুৰ্মী বোলা ল'ৰাজনে তেখেতৰ জণ্ডিছ কিবা হৈছিলে বুলি দেখা পাইছিলে ব্ৰহ্মপুত্ৰ হস্পিটেলত। কিন্তু তেখেতলোকে পৰীক্ষা কৰিবলৈ দিলে, আৰু পৰীক্ষা কৰাৰ পাছত তেখেতলোকে হেপাটাইটিছ বি বুলি তেখেতলোকে পজিটিভ বুলি তেখেতলোকে মানে ৰিপৰ্টত উলিয়াইছে। আৰু তেখেতলোকে যিগৰাকী ৰোগীয়ে পাছত সন্দেহ হ'ল ৰোগী যে হ'ব পাৰে জানো। তাৰপিছত তেখেতলোকে ডিমুত চৰকাৰী হস্পিটেলত গৈ মেলি টেষ্ট কৰালে, তাত গৈ দেখিছে যে মানে নেগেটিভ আছে, হেপাটাইটিছ বি নাই। তো আমি এইটো ক'ব বিচাৰিছোঁ যে ইমান ডাঙৰ এখন বিশাল হস্পিটেল, তেখেতলোকে 2 টকাৰ কাৰণে সাধাৰণ জনতাক বা ৰোগীক তেখেতলোকে কিন্তু
বিপদে পৰিচালিত কৰি আছে আজি যদি তেখেতলোকে যদি কেনেবাকৈ যদি ডিমৰ টেষ্ট নকৰাই যদি ট্ৰিটমেণ্ট আৰম্ভ কৰাই দিলেহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া ৰং ট্ৰিটমেণ্ট হ'লহেঁতেন আৰু ৰং ট্ৰিটমেণ্ট হৈ সেই ল'ৰাজন মৃত্যুমুখত পৰিলেহেঁতেন তেতিয়া সেই মৃত্যুমুখত পৰা ল'ৰাজন এটা কি দায়িত্ব ল'লেহেঁতেন নেকি মেডিকেল কৰ্তৃপক্ষই গতিকে আমি তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ মেডিকেল কৰ্তৃপক্ষক যে আপোনালোকে ৰাইজৰ কাৰণে আছে ৰাইজৰ ভালৰ কাৰণে আপোনালোকে আছে গতিকে ৰাইজক আপোনালোকে যদি তেনেকৈ কৰে তেনেহ'লে কিন্তু ৰাইজে কিন্তু এই ব্ৰহ্মপুত্ৰ হস্পিটেলৰ ওপৰত প্ৰতি যোনটো বিশ্বাস আৰু আশ্বাস সেইটো কিন্তু নাথাকিব উঠি যাব গতিকে আৰু যি পৰ্টেলত যি এণ্ট্ৰি হৈ গ'ল নাম সেই ল'ৰাজনৰ আমি অনুৰোধ জনাইছোঁ বা আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে এই পৰ্টেলৰ পৰা নামবোৰ মানে ডিলিট কৰি দিব লাগে অন্যথা কিন্তু আমি SDC লৈকে আমি বা DC লৈকে আৰু আমাৰ যি স্বাস্থ্যমন্ত্ৰীলৈকে আমি কিন্তু যাবলৈ সাজু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901